বন্ধু-বান্ধৱীসকল 2025 বৰ্ষৰ শ্ৰী শ্ৰী শিৱৰাত্ৰি কেতিয়া আপোনালোকে গম পায়নে বাৰু? শ্ৰী শ্ৰী শিৱৰাত্ৰি আহি আছে। যিহেতু শিৱৰাত্ৰি ফাগুন মাহত হয়, ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত শিৱৰাত্ৰি হয়। কৃষ্ণা চতুৰ্দশীৰ শিৱৰাত্ৰি এবাৰ ফাগুন মাহত কেতিয়া পৰিছে জানেনে? অহা ফাগুন মাহৰ 13 তাৰিখ ইংৰাজী 26 ফেব্ৰুৱাৰী পৰিব বুধবাৰ। সেই বুধবাৰৰ দিনাখন দিনৰ 9:41:25 চতুৰ্দশী সোমাইছে, কৃষ্ণা চতুৰ্দশী সোমাইছে। কাৰণ যিহেতু আপোনালোকে সকলোৱে জানে, বহুতে নাজানিবও পাৰে, সকলোৱে প্ৰায় জানেই যে শিৱৰাত্ৰি শিৱ পূজা কৃষ্ণা চতুৰ্দশী তিথিতহে হয়। সেয়েহে 13 ফাগুন 26 ফেব্ৰুৱাৰীৰ দিনা গোটেই দিনে ৰাতিয়ে সকলোৱে পূজা কৰিব পাৰিব। কাৰণ শিৱৰাত্ৰি আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ মই বিচাৰিছোঁ, সেই 13 ফাগুন বুধবাৰ 26 ফেব্ৰুৱাৰীৰ দিনাখন 9:41 দিনৰ 9:41:25 সোমাব চতুৰ্দশী তিথি। আৰু 27 ফেব্ৰুৱাৰীৰ দিনাখন 14 ফাগুনৰ দিনাখন পুৱা, সেইদিনাখন বৃহস্পতিবাৰ 8:29:50 এই চতুৰ্দশী তিথিটো শেষ হ'ব। গতিকে এই সময়খিনিত আপোনালোকে সুন্দৰকৈ পূজা পাতিব পাৰিব। যদি কোনোবাই নাজানে, মই আপোনালোকক জনাইছোঁ, আপোনালোকে এই তিথিমতে শিৱ বাবাৰ শ্ৰীচৰণত পূজা কৰিব পাৰিব। যিহেতু খুব ধুনীয়াকৈ মিলিছে তিথিটো। পুৱা 9 পুৱা বুলি ক'ব লাগিব, 9:41:25 আপোনালোকে দিনতো পূজা কৰিব পাৰিব। আমাৰ ঘৰত মই পাতিছোঁ, আমাৰ দিনতে পাতিছোঁ, ৰাতি পুৰোহিত পাবলৈ অসুবিধা, সেয়েহে মই দিনতেই পূজাভাগ কৰিবলৈ লৈছোঁ। ধুনীয়াকৈ কৰিব পাৰিব। আপোনালোকে যেনেধৰণে মনৰ শুদ্ধতাৰে পবিত্ৰতাৰে শিৱ বাবাই কৃপা কৰিব। আৰু বিশেষ এইটো ভিডিঅ'ত নকওঁ, আৰু ভিডিঅ' মই দি আছোঁ আপোনালোকক শিৱৰাত্ৰিৰ ওপৰত। ধন্যবাদ।